নমস্কাৰ স্বাগতম জনাইছো সমূহ দৰ্শকক DgNews Assam চেনেলৰ তৰফৰ পৰা আজিৰ দিনটোৰ কেইবাটাও ডাঙৰ খবৰ লৈ আহিছো ব্ৰিটেইন গট টেলেণ্টত উজলি উঠিল অসম কন্যা বিনীতা চেত্ৰী কন্যাৰ সফলতাত প্ৰফুল্লিত পিতৃ-মাতৃ আনন্দতে বিনীতাৰ পিতৃয়ে কৈছে আজি মোৰ শব্দ নোহোৱা হৈছে তাই সপোন বুলি ক'লেই কেৱল ডেন্সেই আছিল বহু কষ্টৰ পিছতে ইমান পৰ্যায়লৈ যাব পাৰিছো বিবাৰ আহিছো অন্য এটা খবৰলৈ USTMৰ স্বত্বাধিকাৰী মহবুল হকৰ জামিন মঞ্জুৰ তথাপিও জেলতেই থাকিব লাগিব মহবুল হক আন এক গোচৰৰ শুনানি হ'বলৈ বাকী মঞ্জুৰ হ'ল USTMৰ স্বত্বাধিকাৰী মহবুল হকৰ হাইকোৰ্টে মঞ্জুৰ কৰিলে হকৰ জামিন পথৰাকান্দি ৰুজু হোৱা গোচৰত জামিন লাভ কৰিলে মহবুল হকে দুটাকৈ গোচৰত গ্ৰেপ্তাৰ হৈছিল USTMৰ স্বত্বাধিকাৰী মহবুল হক ইয়াৰে এটা গোচৰত জামিন পালে মহবুল হকে 54/2025ৰ জামিন মঞ্জুৰ হাইকোৰ্টৰ এতিয়াও আন এটা গোচৰৰ জামিন পাবলৈ বাকী গতিকে এতিয়াও জেলতে থাকিব লাগিব মহবুল হক সাৰ্কল অফিচাৰে তৰা গোচৰৰ জামিন পাবলৈ বাকী দ্বিতীয়টো গোচৰৰ শুনানি হ'ব কাইলৈ আদালতে শুনানিত কি ৰায় দিয়ে তাৰেই অপেক্ষা সকলোৰে জামিন পালেই মুকলি হ'ব নহ'লে থাকিব লাগিব জেলত কিছু অন্য এটা খবৰলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি ফেচবুক লাইভৰ জৰিয়তে কেইবাটাও ডাঙৰ ঘোষণা কৰে 1 এপ্ৰিল মঙলবাৰ লাখ লাখ মহিলাৰ ভাগ্য ফুলিব অসমৰ 40 লাখ মহিলাই গাইপতি একাউণ্টত পাব 10,000কৈ টকা 7 মাৰ্চ শুক্ৰবাৰে এডিআৰিৰ ৰিজাল্ট 6 মাৰ্চত আৰক্ষী SI ৰিজাল্ট 12 মাৰ্চত আৰক্ষীৰ পৰীক্ষাৰ ফলাফল ঘোষণা BA পাছ পৰীক্ষাৰ্থীয়ে যদি এডিআৰিত বহিছিল লোৱা হ'ব একশ্যন